সাহা থিয়েটাৰ শাৰদীয় নাট্য নিবেদন বিশ্বখ্যাত গৱেষক বিজ্ঞানী অসমৰ সুসন্তান ডক্টৰ ৰুবুল মাউতৰ জীৱন সংগ্ৰামৰ নাট্যৰূপ পাখি লাগি উৰে মন। সংস্কৃতি অনুৰাগী পৰাগ বৰঠাকুৰৰ সোঁৱৰণী পঞ্চম বাৰ্ষিক শাৰদীয় নাট্য নিবেদন 4 আৰু 5 ছেপ্টেম্বৰত দুদিনীয়াকৈ 4টা দৰ্শনীলৈ যোৰহাটৰ নাট্যপ্ৰেমী ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়। নাটকখনি উপভোগ কৰি প্ৰতিজন দৰ্শকৰ চকুত চকুলো দেখা যায়। বিশ্বখ্যাত গৱেষক বিজ্ঞানী অসমৰ সুসন্তান ডক্টৰ ৰুবুল মাউতৰ জীৱন সংগ্ৰামৰ নাট্যৰূপ পাখি লাগি উৰে মন এখনি বাস্তৱধৰ্মী এক জীয়া কাহিনী। কেনেকৈ অত্যন্ত দুখীয়া দৰিদ্ৰ পৰিয়ালটিৰ পৰা অশেষ কষ্ট ত্যাগ স্বীকাৰ কৰি উচ্চ শিক্ষাৰে শিক্ষিত হৈ গাঁৱৰ লগতে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনি দেশবাসীক সন্মুখত নিজৰ পৰিচয় দাঙি ধৰিব পাৰিছে তাৰেই এক জ্বলন্ত উদাহৰণ ডক্টৰ ৰুবুল মাউত। নাটকখনিত চাৰিওটা দৰ্শনীতে নাট্যপ্ৰেমী ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়। নাটকখনিৰ নাট্যকাৰ প্ৰশান্ত কটকী, পৰিচালক পবিত্ৰ বৰুৱা। ৰুবুল মাউত চৰিত্ৰত অভিনয় কৰিছে হিমাংশু দাস আৰু শৈশৱৰ ৰুবুল মাউতৰ চৰিত্ৰত অভিনয় কৰিছে নিৰাজ মিণ্টু বৰুৱা। পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে পবিত্ৰ বৰুৱা। বৰদেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে ৰাজেন কুমাৰ হাজৰিকা। ৰুমমেটৰ চৰিত্ৰত মুক্তাৰুল হুছেইন, দতি অৰ্থাৎ ককায়েক মানস বৰঠাকুৰ। মাকৰ চৰিত্ৰত দীপিকা দত্ত, ভনীয়েকৰ চৰিত্ৰত অন্তৰা শইকীয়া। ডাক্তৰ জৰুৰী চৰিত্ৰত সুৰজিৎ শৰ্মা আৰু দিগন্ত হাজৰিকা। সংগীত পৰিচালনা কৰিছে জয়ন্ত নাথ, সহযোগী শ্যামল ভূঞা আৰু অমৰজ্যোতি বৰা। শীৰ্ষ গীতৰ কথা আৰু সুৰ মৃদুল ভূঞাৰ, কণ্ঠ শ্যামল ভূঞা আৰু পোহৰত আছে ৰাতুল বৰা। ৰূপসজ্জাত বিচিত্ৰ বৰা, মঞ্চসজ্জাত মানসজ্যোতি বৰঠাকুৰ আৰু বিচিত্ৰ বৰা। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ। ভালৰ কাৰণেহে হৈছিল বুজিছ। আমাৰ এই ঠাইডোখৰ এতিয়া চৰকাৰৰ চকুত পৰিছে। এতিয়া কোৱা শুনিছে একদম আলি মূৰৰ পৰা একদম গাঁৱৰ তললৈকে বোলে গাড়ী আহিব পৰা পকী ৰাস্তা হ'ব। কথাষাৰ আমাৰ ৰুবুলৰ মাকেও ক'ৰবাত শুনি আহিছে। তাতে চুৰিব পৰিছে যে লগত তেলৰ বটল এটা কিনিলো। ভাল খবৰ দিম কিন্তু নিদিলে আজি দিম। আচলতে কি জানো, মই উজনিৰ ছোৱালীজনী ভাল পাওঁ, সেয়েহে তোক মই খোল খালি বুলি কৈছো। সুবিধা নাই পানীৰ পিয়াহত থকা মানুহৰ দৰে নিজৰ জিভাৰ ৰসেৰে তোমাৰ কামৰ পাৰফৰ্মেন্স আৰু দক্ষতাই আমাক নতুন চিন্তাৰ বাট মুকলি কৰিছে আৰু সেইকাৰণে তোমাক আমেৰিকাত প্ৰশিক্ষণ দি আনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিছো। এই প্ৰজেক্টটো মই ইউমাছৰ গৱেষণা কৰিম আৰু সেইকাৰণে মাকৰ মৰম বেছি, দেউতাকৰ কষ্ট বেছি। জয়ন্তদা আছে, পোহৰত আছিলে ৰাতুল বৰা আৰু এই গীত ক্ষেত্ৰত আমাক সহায় কৰিলে।
তাৰপিছত মই পৰিচয় পাই দিওঁ আমাৰ আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি? তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে। বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ। যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম। বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে। আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন। লাভ কৰিব ইজি ফাইনেন্স, অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব। এই বাইকসমূহত আছে ডুৱেল চেনেল ABS, ছুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল, LED লাইটিং, ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড, এৰগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ। তেন্তে পলম কিহৰ? আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন। যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079। আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ, যোৰহাট।